অজগৰৰ বাসস্থান হোলা পিটনি। আজিকালি হোলা পিটনিত মানুহৰ বেদখলে এই জীৱবোৰৰ বাবে জীয়াই থকাৰ এক জটিল দিন দেখা গৈছে। এতিয়াৰ পৰা অজগৰ সাপসমূহ উদ্ধাৰ হ'লে তেজপুৰত থকা হোলা আৰু পিটনিক মুকলি কৰি দিব। অজগৰক লৈ চিন্তা কৰিব নালাগে, ই এটা বিষহীন সাপ। ইহঁতে পূৰ্বে এই হোলা পিটনিত খাদ্য চিকাৰ সংগ্ৰহ কৰি জীয়াই আছিল। আজি জীৱশ্ৰেষ্ঠৰ বাবে এই নিমাত জীৱবোৰৰ বাবে এক বৃহৎ সমস্যাই দেখা দিছে। সেয়েহে যোৱা নিশা 1 মান বজাত উদ্ধাৰ কৰা অজগৰটোক হোলাত মুকলি কৰে। এটা অজগৰ আৰু এডাল গড়ৰ কাহিনী কি? এটা অজগৰক যদি কোনোবাই ক্ষতি কৰে, এটা গড় ক্ষতি কৰা নিচিনা হয়। আৰু বিশেষকৈ আজি ইয়াক নি বুলি ভাবিছে নেকি? মই ভোমোৰাগুটি দিম বা কাজিৰঙাত নিম, এতিয়া হোলা পিটনিতে নিম। এই হোলা পিটনি ইয়াত থাকেই। মই ইয়াত আহিলে কি এখন ফিল্ড, ইয়াত কাৰোবাৰ ঘৰত সোমাব। এতিয়া মই খুব বেছি এইখিনি হোলাতে এৰিব, কাৰণ হোলা পিটনিবিলাকত লাহে লাহে কি হৈছে, ইহঁতৰ বাসস্থান আছিলে। এতিয়া লাহে লাহে মানুহবিলাকে ঘৰ বনাবলৈ আৰম্ভ কৰিছে, মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে, সেইটো এটা ডাঙৰ কথা। আৰু জেগা কমি আছে। নাই মাৰাতো আজিকালি মানুহে সাপ নামাৰে। আজিকালি সাপ কোনে মাৰে জানে? যিকেইটা একেবাৰে নাজানে, অলগদ্ধ মূৰ্খ, সেইকেইটাহে সাপ মাৰে। জ্ঞানী মানুহে কেতিয়াও সাপ নামাৰিব। কাৰণ সাপৰ পৰা যে যিটো উপকাৰ হয়, সেইটো উপকাৰ তাৰমানে আপুনি ভাবিব নোৱাৰে।